তুলা ৰাশি জাতক জাতিকাসকলৰ অক্টোবৰ মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত আজিৰ ভিডিঅ'টোৰ যোগেদি সুন্দৰভাৱে জানি লওঁ আহক। 1 তাৰিখৰ পৰা 31 তাৰিখলৈকে আপোনালোকৰ দিন কেনেধৰণে পাৰ হ'ব আৰু কি সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। এই মাহত মা লক্ষ্মীৰ পৰম কৃপা পৰিব আপোনালোকৰ ওপৰত। জীৱনত দেখিব আপোনালোকে নতুন ৰূপ। আহক বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। তুলা ৰাশি জাতক জাতিকাসকলৰ এই অক্টোবৰ মাহটো মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব বা মিশ্ৰিত ফল লাভৰ যোগ দেখিবলৈ পোৱা যাব। কেৰিয়াৰৰ ক্ষেত্ৰত এই মাহটো আপোনালোকৰ সিমান বেয়া দেখিবলৈ পোৱা নাযায়। কৰ্মক্ষেত্ৰত অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। বিশেষকৈ চৰকাৰী গৃহৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। লগতে স্বামী হিচাপে বৃহস্পতি থাকিব আপোনালোকৰ দ্বিতীয় পতিত, যাৰ ফলত কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল বা পদোন্নতিৰ যুগৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। চাকৰি কৰি থকা লোকসকলৰ কাৰণে পদোন্নতিৰ লাভৰ যুগ দেখিবলৈ পোৱা যাব বা পদোন্নতি আপোনালোকৰ হ'ব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে অক্টোবৰ মাহটো আপোনালোকৰ ভালেই পাৰ হোৱা দেখিবলৈ পোৱা যায়। অক্টোবৰ মাহৰ পিছৰ মাহটো আপোনালোকৰ মধ্যম ফলাফলৰ মাজেদি পাৰ হোৱা দেখিবলৈ পোৱা যাব। নতুনকৈ ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত যদি আপোনালোকে বিনিয়োগ কৰিব বিচাৰে তেনে ক্ষেত্ৰতো আপোনালোকে সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত মজলীয়া ফলাফল দেখিবলৈ পোৱা যাব। শিক্ষাৰ দিশৰ পৰা আপোনালোকৰ চাবলৈ গ'লে আপোনালোকৰ ইমান বেয়া দেখিবলৈ পোৱা নাযায়। ভাল ফল প্ৰাপ্তিৰ যুগ দেখিবলৈ পোৱা যায়। আপুনি নিজৰ মাজত প্ৰতিযোগিতা কৰি চাব পাৰে বা বেলেগৰ লগতো আপোনালোকে মিলি প্ৰতিযোগিতা কৰি চাব পাৰে। ব্যক্তিগত পাঠ্যক্ৰমৰ লগত জড়িত লোকসকলৰ কাৰণে যথেষ্ট পৰিমাণে আপোনালোকৰ ভাল ফল দেখিবলৈ পোৱা যাব। পাৰিবাৰিক জীৱনত অক্টোবৰ মাহটো কিছু দুৰ্বল ফলাফলৰ যুগ দেখিবলৈ পোৱা যাব পাৰে। সেই ক্ষেত্ৰত অকণমান আপোনালোকে চকু ৰাখিবলৈ চেষ্টা কৰিব। এই মাহত পাৰিবাৰিক সম্পৰ্কৰ প্ৰতি সম্পূৰ্ণ সজাগ হৈ থাকিবলৈ আপোনালোকে চকু ৰখাটো উচিত বা বুদ্ধিমান মানুহৰ এইটো কাম বুলিও ক'ব পৰা যায়। পৰিয়ালৰ লগত আপোনালোকৰ চলি থকা চাপপূৰ্ণবোৰ নোহোৱা হৈ পৰিবলৈ আপোনালোকে যিমান পাৰে চেষ্টা কৰিব। লগতে ভাই ভনীৰ সৈতে সম্পৰ্কৰ ক্ষেত্ৰতো সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। কোনো তৃতীয় পক্ষই যাতে আহি আপোনালোকৰ ভাই ভনীৰ মাজত সম্পৰ্ক বিচ্ছেদ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত খুব বুজাপৰাৰ সৃষ্টিৰ মাজেৰে চলিব লাগিব, কাৰণ পঞ্চম গৃহত ৰাহু থকাৰ কাৰণে আপোনালোকৰ এই কিছুমান সমস্যাই দেখা দিব পাৰে। ৰাহুৱে পৰস্পৰৰ মাজত সন্দেহ ভাৱ সৃষ্টি কৰোৱাব পাৰে। সেই গতিকে এই ক্ষেত্ৰত অলপ আপোনালোকে সাৱধানতা অৱলম্বন কৰিব। জেদ ভাৱ আপোনালোকে ত্যাগ কৰাটো উচিত। প্ৰেমৰ ক্ষেত্ৰত বা মতবিৰোধ আপোনালোকৰ চলি থাকিলেও কেতিয়াও জেদ ভাৱ আপোনালোকে নকৰিব। যিমান পাৰে শান্ত মনেৰে সকলো সমাপ্ত কৰিবলৈ চেষ্টা কৰিব। বৈবাহিক জীৱনৰ ক্ষেত্ৰত এই মাহটো কিছু দুৰ্বল হোৱাৰ আশংকা দেখিবলৈ পোৱা যাব পাৰে। বিচ্ছেদ কিন্তু নহয়, কিন্তু সম্পৰ্কত কিছু চাপ আহি পৰিব পাৰে বা মতবিৰোধ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। আৰ্থিক দিশৰ ক্ষেত্ৰত আপোনালোকৰ এই মাহটো সিমান অনুকূল নহ'ব পাৰে। লাভ প্ৰাপ্তিৰ ক্ষেত্ৰত বাধা আহি পৰিব পাৰে বা খৰচৰ মাত্ৰা আপোনালোকৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। কিন্তু মাহৰ দ্বিতীয় ভাগৰ পৰা আপোনালোকৰ কিছু অনুকূল হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। আপুনি উন্নত ফল লাভৰ যুগ অনুমান কৰিব পাৰিব। স্বাস্থ্যৰ দিশৰ পৰাও এই মাহটো আপোনালোকৰ মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। বাহন কিনাৰ ক্ষেত্ৰত আপোনালোকে চাই চিতি কিনিব বা ছেকেণ্ড হেণ্ড যদি আপোনালোকে বাহন কিনে সেই ক্ষেত্ৰত খুব সাৱধানতা আপোনালোকে এই মাহত অৱলম্বন কৰিব লাগিব। লগতে পেট আৰু বুকুৰ বিষে আপোনালোকক কিছু সমস্যা কৰাব পাৰে। মুঠতে খোৱা বোৱাৰ ক্ষেত্ৰত খুব সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। লগতে নিজৰ ঘৰৰ মানুহৰ ওপৰতো আপোনালোকে অকণমান যত্নপৰ হোৱাটো অত্যন্ত দৰকাৰ বুলি ক'ব পৰা যায়। কিবা যদি ঘৰত মাংগলিক অনুষ্ঠান আপোনালোকে অনুষ্ঠিত এই মাহত কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে সুন্দৰভাৱে অনুষ্ঠিত কৰিব পাৰিব। ইয়াৰ পৰা আপোনালোকৰ একো সমস্যা সৃষ্টি নহয়, বৰঞ্চ আপোনালোকৰ বহু বেছি ভাল হৈ পৰাহে দেখিবলৈ পোৱা যাব। অক্টোবৰ মাহটো আপোনালোকে নিজকে কিছু পৰিৱৰ্তন কৰি চলিবলৈ চেষ্টা কৰিব লাগিব। বন্ধুবৰ্গৰ লগত থাকোঁতে কোনো বিশ্বাসঘাতকতা বন্ধুৱে যাতে ঠগ প্ৰবঞ্চনাৰ বলি কৰি আপোনালোকক তুলিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব। নহ'লে কিবা ডাঙৰ সমস্যাৰ মাজত আপোনালোক সোমাই পৰিবলগীয়া হ'ব পাৰে বা কিবা ডাঙৰ অঘটনৰ মাজত সোমাই পৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ উচ্চ পদবী লাভৰ যুগ দেখিবলৈ পোৱা যাব। নিবনুৱাসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পাব আৰু অকণমান কষ্ট কৰিলেই আপোনালোকে কিছুমান কাম কৰি সম্পূৰ্ণও কৰিব পাৰিব।
ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে ব্যৱসায়ত বিনিয়োগৰ ক্ষেত্ৰত আপোনালোকৰ ইমান অসুবিধা দেখিবলৈ পোৱা নাযায়। তথাপিও ব্যৱসায়িক বাণিজ্যত অকণমান চকু ৰখাটো দৰকাৰ। ঘৰুৱা পৰিৱেশত বিশেষকৈ আপোনালোকে অকণমান চকু ৰাখিব লাগিব। হঠাৎ আপোনালোকৰ কোনো লোকে ঘৰুৱা পৰিৱেশ যাতে বিনষ্ট কৰি তুলিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ মিশ্ৰিত ফলাফলৰ যোগ দেখিবলৈ পোৱা যাব বা কিছুমান ক্ষেত্ৰত আপোনালোকৰ দুৰ্বল হৈ পৰাৰো সম্ভাৱনা দেখিবলৈ পোৱা যায়। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱাব এই অক্টোবৰ মাহটো। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে ইমান বিশেষ বেয়া দেখিবলৈ পোৱা নাযাব। আপোনালোকে নিজৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব বা নিজকে অলপ সংযম কৰি ৰাখিবলৈ আপোনালোকে চেষ্টা কৰিব। হাতত যথেষ্ট পৰিমাণে আপোনালোকে সময় লৈ ঘৰৰ মানুহক সময় দিবলৈ চেষ্টা কৰিব। বহুদিনৰ পৰা আৰ্থিক লেনদেন কৰি থকা লোকসকলে আপোনালোকক সমস্যাত পেলোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। সেই গতিকে অকণমান সাৱধানতা অৱলম্বন কৰিব। আপুনি আপোনজনৰ পৰা সুপৰামৰ্শ লাভ কৰিবলৈ সক্ষম হ'ব আৰু বিশেষকৈ কৰ্মজীৱনত সহকৰ্মী বা সহযোগীৰ পৰা পূৰ্ণ সমৰ্থন লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যায়। যদি আপোনালোকে নতুনকৈ ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত হ'ব বিচাৰিছে বা অংশীদাৰী ভাগ ল'ব বিচাৰিছে তেনে ক্ষেত্ৰত আপোনালোকৰ ইমান বেয়া দেখিবলৈ পোৱা নাযায়। অৱশ্যে প্ৰতিশ্ৰুতিবদ্ধ আপোনালোকে হৈ লোৱাটো অত্যন্ত দৰকাৰ। অনুগ্ৰহ কৰি আপোনালোকৰ হাতত আপোনালোকৰ বন্ধুবৰ্গৰ পৰা সুপৰামৰ্শ অহাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। আপুনি কিবা নতুনকৈ ঘৰত চিন্তা চৰ্চা কৰিব বিচাৰিলেও ইমান বেয়া নহয়। আপোনালোকৰ মন স্থিতি একাগ্ৰ হৈ থাকিব। যদি আপোনালোকে চেষ্টা কৰে তেনেহ'লে আপোনালোকৰ জীৱন লগৰীৰ লগত আপোনালোকে ক'ৰবালৈ ভ্ৰমণ কৰিব যাব বিচাৰিলেও সুন্দৰভাৱে যাব পাৰিব। ইয়াৰ পৰা আপোনালোকৰ একো ক্ষতিসাধন নহ'ব, বৰঞ্চ আপোনালোকৰ মন কিছু পৰিমাণে পাতল হৈ পৰাৰ যোগহে দেখিবলৈ পোৱা যাব। একাধিক ক্ৰমে আপোনালোকৰ ঘৰত মা লক্ষ্মীৰ পৰম কৃপা দেখিবলৈ পোৱা যাব। মা লক্ষ্মীৰ কৃপাৰ ফলত আপোনালোকৰ জীৱনত চলি থকা সকলো সমস্যা দূৰ হৈ পৰিব। এই সমস্যাৰ পৰা আপোনালোকৰ একো ক্ষতিসাধন নহ'ব বা আপোনালোকৰ ইমান অসুবিধাদায়ক দেখিবলৈ পোৱা নাযাব। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাবলৈ ধৰিব, লগতে শত্ৰুক আপোনালোকে দমন কৰিও ৰাখিব পাৰিব। শৃংখলাবদ্ধভাৱে নতুনকৈ কিবা কাম কৰি তাতো আনন্দিত অনুভৱ কৰিব পৰাৰ যোগ আপোনালোকৰ দেখিবলৈ পোৱা যাব। কৰ্মজীৱনৰ ক্ষেত্ৰত আপোনালোকৰ দূৰ ভ্ৰমণৰ যোগ নামি অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। এই মাহত যদি আপোনালোকৰ জীৱনত চলি থকা সমস্যাবোৰ সমাপ্ত কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে লক্ষ্মী মন্দিৰলৈ গৈ তাত এগছি ঘিউৰ চাকি জ্বলাব পাৰে, নাইবা আপোনালোকৰ ঘৰতো যদি তুলসী গছ আছে সেই তুলসী গছৰ গুৰিত আপোনালোকে এগছি ঘিউ চাকি সদায় সন্ধ্যা জ্বলাবলৈ চেষ্টা কৰিব। এনে কৰিলে সাক্ষাৎ মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব আৰু আপোনালোকৰ জীৱনত চলি থকা সকলো সমস্যা সমাপ্ত হৈ পৰিব। ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। নতুন নতুন সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। বহুদিনৰ পৰা ৰৈ থকা কাম আপোনালোকৰ হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব। মা লক্ষ্মীৰ কৃপাৰ ফলত আৰ্থিক অৱস্থা আগৰ তুলনাত আপোনালোকৰ ভাল হৈ পৰা দেখিবলৈ পোৱা যাব। ধন লাভৰ সুযোগ লাভ কৰিব পাৰিব। কৰ্ম আৰু ব্যৱসায়িক ক্ষেত্ৰত সম্পূৰ্ণ ভাল ফল লাভ কৰিব পৰাৰ যোগ দেখিবলৈ পাবলগীয়া ধনো আপোনালোকে সুন্দৰভাৱে আদায় কৰি ল'ব পাৰিব। সেই গতিকে আপোনালোকে এই দিনা বা এই মাহটো আপোনালোকে যদি পাৰে তুলসী গছৰ গুৰিত এগছি হ'লেও চাকি জ্বলাবলৈ চেষ্টা কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত এই মাহটো অকণমান লক্ষ্য ৰাখিব লাগিব। ধন সম্পত্তিৰ ক্ষেত্ৰত ইমান চিন্তাৰ কাৰণ নাই। পাৰিবাৰিক ক্ষেত্ৰত দুৰ্বল হৈ পৰিব পাৰে বা কণ্ডল হোৱাৰ সম্ভাৱনা আছে। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ জেদ ভাৱটো যিমান ত্যাগ কৰিব তিমান আপোনালোকৰ কাৰণে ভাল হ'ব। চাকৰি কৰি থকা লোকসকলে বা চাকৰি বিচাৰি থকা লোকসকলৰ কাৰণে মধ্যম ফলাফল হ'ব। বৈবাহিক জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব।